সৃষ্টিশীলতাৰ মাজেৰে নিজক বিচাৰি পোৱা প্ৰচাৰ বিমুখ কুশল মেধি। আজৰি সময়ত গল্প কবিতা লিখি অনুভৱ কৰে সক্ৰিয় সুখানুভূতি। সৃষ্টিশীলতাৰ মাজেৰে তেওঁ নিজক বিচাৰি পায়। মানুহজনে লিখে গল্প কবিতা। সেই অনুভূতি প্ৰবন লেখাবোৰ মানুহজনৰ নিসংগতাৰ সংগী। ব্যক্তিগৰাকী হৈছে হাজো ৰাজচক্ৰৰ অন্তৰ্গত সত্ৰনগৰী ৰামদিয়াৰ পাটোৱাৰী চুপা নিবাসী কুশল মেধি। 50 বছৰীয়া ব্যক্তি কুশল মেধিয়ে 1990 চনৰ পৰা গল্প কবিতা লিখিবলৈ লয়। পেছাত কুশল মেধি এগৰাকী সুনিপুণ ৰাজমিস্ত্ৰী। দিনটো কৰ্মময় ব্যস্ততাৰ পিছত আজৰি পোৱা সময়খিনি তেওঁ হাতত কলম তুলি লয়। সৃষ্টিশীলতাৰ পথাৰত ব্যস্ত হৈ গল্প কবিতা লিখি পোৱা নোপোৱা সুখ দুখৰ জীয়া বাস্তৱ পৰিঘটনাৰ ৰূপৰেখা উপস্থাপন কৰে। ৰামদিয়া জ্ঞানোদয় সাহিত্য সভাৰ মাহিলী আলোচনা চক্ৰত তেওঁ গল্প কবিতা পাঠ কৰি সাহিত্যপ্ৰেমী ৰাইজৰ পৰা প্ৰেৰণা লাভ কৰি এটি দুটিকৈ বহুতো কবিতা গল্প ৰচনা কৰিছে। প্ৰচাৰ বিমুখী তেওঁৰ মন উচ্চ অভিবাঞ্ছা নাই। কবিতা গল্পৰ সংকলন প্ৰকাশ কৰাৰ দুৰ্বাৰ হেঁপাহ যদিও কৰ্মব্যস্ততাৰ বাবে আৰু আৰ্থিক পীড়াৰ বাবে কোনোবাখিনিত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে। তথাপিও যিখিনি তেওঁ লিখিছে সেইখিনিয়ে জীৱনৰ পৰম প্ৰাপ্তি বুলি উল্লেখ কৰে। মোৰ কবিতা লিখাৰ প্ৰেৰণাৰ থৰ হ'ল আমাৰ ৰামদিয়া জ্ঞানোদয় সাহিত্য সভা। মই 1990 চনৰ পৰাই 2টি কবিতা লিখিবলৈ যত্ন কৰিছোঁ। কেতিয়াবা হয়তো ভুলে শুদ্ধই আমাৰ শাখা সাহিত্য সভাত কেতিয়াবা পাঠো কৰিছোঁ। এনেকৈ আৰু মই কবিতা লিখি ভাল পাওঁ, কল্পনা কৰি ভাল পাওঁ। সেইবোৰ মোৰ জীৱনৰ লগৰী সংগী, সেইবোৰেই মই বেছিকৈ ভাল পাওঁ। নিসংগতা আজি তুমি নোহোৱা বাবে বৰ নিসংগতা অনুভৱ কৰিছোঁ। এতিয়াও আমাৰ শুৱনি কোঠাৰ ইটোৰ কাষত সিটো গাৰু নীৰত নিশাও চুপি কান্দো। আজি মোৰ হেলৈ পৰা ভেঁকুৰি লগা মজি এখন মচিবলৈ কোনো নাই। হয়তো তুমি জীয়াই থকা হ'লে আমাৰ ফুলনিৰ এপাহ ফুলেও মৰহি নগ'লহেঁতেন আৰু এপাহ ফুলতো কলংকৰ চেক নপৰিলেহেঁতেন। জানানে জান ফাগুনৰ ৰিপ মলয়াই আচলো ৰোৱা দিনবোৰে আজিও কলিজা ভাঙে। ঋতুৱে আকলেও মনে এতিয়াও তোমাৰ সান্নিধ্য বিচাৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।